নমস্কাৰ সকলোকে। আজি বহুদিনৰ মূৰত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ। লাইভ যদি আপোনালোকে দেখি আছে, লাইভ ভিডিঅ'টো কোনোবাই যদি ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছে তেতিয়াহ'লে ইয়াত এবাৰ এটা কমেণ্ট কৰি দিব। কথাখিনি অৱগত কৰিব লাগে বুলি ভাবিলোঁ, কাৰণ এটা কাৰণে কথাখিনি অৱগত কৰিব বিচাৰিছোঁ যে যোৱা কেইমাহমানৰ পৰা এজন ব্যক্তিয়ে, মই শিৱসাগৰৰ এজন ব্যক্তি হয়, মই শিৱসাগৰৰ এজন ভোটাৰ হয়, আৰু দেখিবলৈ পাইছোঁ শিৱসাগৰৰ এজন ব্যক্তিয়ে, বিশেষ ব্যক্তিয়ে এই বিষয়টো, যিটো বিষয় আপোনালোকৰ লগত আলোকপাত কৰিব বিচাৰিছোঁ, এই বিষয়টো ক'ৰবাত নহয় ক'ৰবাত তেখেতে সীমা চেৰাই যোৱা যেন দেখিবলৈ পাইছোঁ। আৰু এই বিষয়টো এটা কাৰণে আলোকপাত কৰিব লাগিব, মই উপস্থাপন কৰিব বিচাৰিছোঁ যে এই বিষয়টো বৰ্তমান আমাৰ খিলঞ্জীয়া মানুহৰ, খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে কিন্তু এই বিষয়টো সাংঘাতিক ধৰণৰ এটা ভয়াৱহ এটা ঘটনা, যিটো ঘটনা আমি এই কথাটো যদি এতিয়া গুৰুত্ব আৰোপ নকৰোঁ, কিন্তু আহি থকা দিনত প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মানুহে কিন্তু ভুগিব লাগিব। আপোনালোকে যদি কোনোবাই ইয়াত কমেণ্ট কৰি দিয়ে যে লাইভটো চলি আছে বুলি, তেতিয়াহ'লে মই কথাটো কণ্টিনিউ কৰিব পাৰিম। আচ্ছা, ধন্যবাদ। যোৱাকালি এটা আমি প্ৰেছ মিট দেখিবলৈ পালোঁ, শিৱসাগৰৰ এটা গুৱাহাটীতে প্ৰেছ মিট তেওঁলোকে আয়োজন কৰিছিল, সংবাদমেল। ইউনুছ তামুলী নামৰ শিৱসাগৰৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে বিগত দিনত এনেকুৱা বিতৰ্কিত কথা মন্তব্য তেওঁ দি বিগত দিনত তেওঁ জেল হাজতৰ পৰা আহিছে, আৰু এই বিষয়বিলাক বিতৰ্কত সোমাই পৰাৰ কাৰণে এই ইউনুছ তামুলী ব্যক্তিজনক বিগত দিনত লখিমপুৰতো সংগঠনৰ ল'ৰাই তেখেতক পহু খেদা দিছিলে। কথাটো হ'ল এনেকুৱা ধৰণৰ যে চাওক, বিলাসীতেনে অসমীয়া হওক, যিকোনো জাতীয় সংগঠনেই হওক, ইতিমধ্যে হিন্দুৱে হওক বা মুছলমানে হওক, বহিৰাগত যিকোনো বাংলাদেশী মূল, বিদেশী মূল, সি হিন্দুৱে হওক বা মুছলমানে হওক, যিকোনো ব্যক্তিৰ বিৰোধিতা কৰি আহিছে, বিৰোধিতা কৰিছিলে, বিৰোধিতা কৰি আছে, আহি থকা দিনত কৰিব। আৰু এইখিনি কথা মই কোৱাৰ আগতে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ যে মই কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃত্বৰ পৰা অনুমতি লৈ লৈছোঁ, কাৰণ এই বিষয়টো মই ভাবিলোঁ শিৱসাগৰীৰ এজন মই ভোটাৰ হিচাপে কথাটো কোৱা প্ৰয়োজন আছে, আৰু শীৰ্ষ নেতৃত্বৰ মই অনুমতিতহে এই বিষয়টো আগবাঢ়িছোঁ। কাৰণ যিজন ব্যক্তিয়ে এই বিষয়খিনি ইতিমধ্যে আলোকপাত কৰিছে, বিষয়টো আগবঢ়াই লৈ গৈছে, সাম্প্ৰদায়িক বিষবাষ্প আৰু ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা যি বিষয়টো আগবঢ়াই লৈ গৈছে, এই বিষয়টো কিন্তু আহি থকা দিনত থলুৱা খিলঞ্জীয়া কোনো ব্যক্তিৰ কাৰণে শুভ লক্ষণ নহয়। ইউনুছ তামুলী নামৰ ব্যক্তিজনে যোৱাকালি মই দেখিবলৈ পালোঁ, গোটেই প্ৰেছ মিটটো মই আদিৰ পৰা অন্তলৈকে চালোঁ, দেখিবলৈ পালোঁ যে তেখেতে এচাম ব্যক্তি, যিসকল ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মুছলমান, থলুৱা যিকোনো হিন্দু বা মুছলমান, খিলঞ্জীয়া মুছলমানৰ হওক বা হিন্দু ব্যক্তি হওক বা অসমীয়া যিকোনো খিলঞ্জীয়া ব্যক্তিৰ অসুবিধা আছে, সেই মানুহখিনিক লৈ পেলাই তেখেতে এখন প্ৰেছ মিট আয়োজন কৰা যোৱাকালি মই দেখিবলৈ পালোঁ। কথাটো এনেকুৱা ধৰণৰ আছিলে যে পূৰ্ববংগীয় সন্দেহযুক্ত যিকোনো ব্যক্তিৰ ক্ষেত্ৰত আমাৰ অবজেকশ্যন আছিলে, অবজেকশ্যন আছে, আৰু অবজেকশ্যন সদায় থাকিব। আমি ইউনুছ তামুলী নামৰ সেই ব্যক্তিজনে যোৱাকালি দেখিবলৈ পালোঁ, তেখেতে লম্ফ জম্ফ কৰি এই ব্যক্তিসকলক, যিসকল ব্যক্তিক লৈ সদায় আমাৰ অসুবিধাৰ আছিলে, সদায় আমাৰ কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক আছে, এই ব্যক্তিসকলক লৈ যোৱাকালি ইউনুছ তামুলীয়ে এটা প্ৰেছ মিট আয়োজন কৰিছে, যিটো প্ৰেছ মিটত কৈ যোৱা কথাখিনি বৰ বেছিকৈ সমীচীন হোৱা যেন লগা নাই। আৰু তেখেতে এই সন্দেহযুক্ত ব্যক্তিসকলৰ লগত কিন্তু এই আহোম শব্দটো তেওঁ টানি আনিছে। ন' ডাউটলি তেখেতে কৈছে যে তেখেতৰ লিগেচি ফালৰ পৰা তেখেতে আগতে আহোম আছিলে, বৰ্তমান সময়ত তেওঁ ধৰ্ম সলনি কৰি তেখেত ইছলাম ধৰ্ম বা মুছলমান হ'ল, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে বৰ্তমান সময়ত শিৱসাগৰত এটলিষ্ট আমি নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ সন্দেহযুক্ত যিকোনো ধৰণৰ ব্যক্তি, সি হিন্দুৱে হওক বা সি মুছলমানে হওক, বাংলাদেশী মূলক কোনো ব্যক্তি যাতে প্ৰভুত্ব কেতিয়াও কোনো কাৰণত যাতে শিৱসাগৰৰ নিচিনা জেগাত যাতে নাথাকে, তাৰ কাৰণে আমি ইউনুছ তামুলীক আমি ইয়াৰ পৰা স্পষ্টভাৱে আমি সকীয়াই দিছোঁ। এটা কথাই আপোনাক আমি ক'ব বিচাৰিছোঁ ইয়াৰ পৰা মই স্পষ্টভাৱে, যে আপোনালোকে যি কৈছে কৰক, কিন্তু আহোম, এই আমাৰ যি সত্তা, আহোম নামৰ যি শব্দ, যি আপুনি এই আহোম কমিউনিটিটো টানি আনি পেলাই আপোনাৰ লগত আপুনি এটা ঠাচ খুৱাই পিনে যিখিনি কথা আলোকপাত কৰিছে যোৱাকালি, এইখিনি কথা আমি মনে ধৰা নাই যে এইখিনি কথা আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত যেন ভুল হৈছে যেন মোৰ মানে এইখিনি কথা অনুমান হয়। গতিকে ইউনুছ তামুলী ডাঙৰীয়া, আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি শিৱসাগৰৰ নিচিনা জেগাত ধৰ্মীয় উন্মাদনা আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এনেকুৱা ধৰণৰ কাম যদি হাতত নলয়, তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল হয়। যদিহে এনেকুৱা ধৰণৰ যদি কাম আপুনি যদি আহি থকা দিনত, যদি অনাগত দিনত যদি হাতত লয়, তেতিয়াহ'লে কিন্তু ইয়াৰ ক্ষেত্ৰত মই অসম পুলিচ প্ৰশাসন তথা চৰকাৰক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বিলাসিতা অসমৰ তৰফৰ পৰা অনুৰোধ জনালোঁ।
চৰকাৰলৈ এইটো আহ্বান থাকিলে যে এই ধৰণৰ কথা বতৰাবিলাকে যোৱাকালি যি ধৰণৰ তেওঁ এটা প্ৰেছ মিট আয়োজন কৰিছে এই প্ৰেছ মিটটো কিন্তু আহি থকা দিনত থলুৱা খিলঞ্জীয়া কোনো ব্যক্তিৰ কাৰণে কিন্তু ই শুভ লক্ষণ নহয় এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে আৰু অসমত কেতিয়া কোনো কাৰণত বাংলাদেশী মূলৰ বিদেশী মূলৰ যিকোনো ব্যক্তি বুজা কেতিয়া কোনো কাৰণত কোনো অসমীয়াই নলয় বিগত দিনতো লোৱা নাছিলে আজিও নলয় আহি থকা দিনতো নলয় আৰু এনেকুৱা ধৰণৰ বাংলাদেশী মূলৰ বিদেশী মূলৰ যিকোনো ব্যক্তিক যিকোনো ধৰ্মৰ ব্যক্তিক যদি কোনোবা ব্যক্তিয়ে যদি প্ৰশ্ৰয় দিয়ে তাত কিন্তু আমাৰ অবজেকশ্যন আছে তাত কিন্তু আমাৰ আপত্তি আছে গতিকে ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে য'তে ত'তে জটপট লগাই থকা লম্ফ জম্ফ কৰি থকা এই ইউনুছ তামুলী শিৱসাগৰ ব্যক্তিজনক আমি ক'ব বিচাৰিছোঁ যে আপুনি কাৰ শক্তিয়ে বলিয়ান হৈ কাৰ স্বাৰ্থৰ বাবে এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি আহিছে ইয়াত কিন্তু আমাৰ সন্দেহ প্ৰকাশ হৈছে এই সন্দেহ অৱকাশ হোৱা বিষয়বিলাকক আমি ইউনুছ তামুলীক ক'ব বিচাৰিছোঁ যে আপুনি খুব সময় থাকোঁতেই আপোনাৰ স্থিতি সলনি কৰক আৰু যদি আপুনি স্থিতি যদি সলনি নকৰে তেতিয়া শিৱসাগৰত থকা এটলিষ্ট আপুনি শিৱসাগৰৰ আহোম মানুহখিনিক আপোনাৰ এনেকুৱা ধৰণৰ অপকৰ্মৰ ক্ষেত্ৰত আপোনাৰ এনেকুৱা ধৰণৰ ভাড়াতীয়া কামৰ ক্ষেত্ৰত যেতিয়া আপুনি কেতিয়া কোনো ব্যৱহাৰ নকৰে তাৰ কাৰণে কিন্তু আমাৰ ফালৰ পৰা আপোনালৈ এইটো কথা স্পষ্টভাৱে বাৰ্তা দিয়া হ'ল আৰু আহি থকা দিনত আমি লক্ষ্য কৰিম যে ইউনুছ তামুলীয়ে এইসকল ব্যক্তিৰ ক্ষেত্ৰত আমি চাওক যিসকল ব্যক্তিৰ কাৰণে বৰ্তমান সময়ত অসমৰ থলুৱা খিলঞ্জীয়া যিকোনো মুছলমান ব্যক্তিৰ বদনাম হৈছে গৰিয়া মৰিয়া দেশীয় জলা চৰিত চদুলা অসমীয়া যিকোনো মুছলমান মানুহৰ এইসকল ব্যক্তি পূৰ্ববংগীয় সন্দেহযুক্ত যিকোনো ব্যক্তিৰ কাৰণে বদনাম হৈছে আৰু তেওঁলোকে এই এনেকুৱা ধৰণৰ ব্যক্তিয়ে কৰা ভুলৰ বোজা গাত পাতি ল'বলগীয়া হৈছে আৰু এইসকল ব্যক্তিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ইউনুছ তামুলী কোন হয় গতিকে ইউনুছ তামুলী মই এজন শিৱসাগৰৰ এজন আপোনাৰ সন্তান হিচাপে ভোটাৰ হিচাপে এইখিনি কথা ইউনুছ তামুলী অৱগত কৰিব বিচাৰিছোঁ যে আপুনি যিখিনি কাম বৰ্তমান সময়ত হাতত লৈছে এইখিনি কামে কিন্তু কেতিয়াও কোনো কাৰণে আহি থকা দিনত আমাৰ যিকোনো ক্ষেত্ৰতে হওক এই ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকলে কেতিয়া কোনো কাৰণত কোনো ক্ষেত্ৰত ৰক্ষণাবেক্ষণ বা কেতিয়া ৰক্ষা কবচ হ'ব নোৱাৰে বৰঞ্চ আহি থকা দিনত খিলঞ্জীয়া মুছলমান মানুহখিনিক বদনাম কৰা এটা ষড়যন্ত্ৰ বা চক্ৰান্তহে আপুনি গঢ়ি তুলিছে গতিকে আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আহি থকা দিনত আপুনি যদি সঁচাকৈ যদি আপুনি যদি আপোনাৰ সংগঠনৰ তৰফৰ পৰা আপুনি যদি এই জাতিটোৰ কাৰণে যদি কিবা কাম কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি আহি থকা দিনবিলাকত এই মানুহখিনিক যিখিনি মানুহৰ কাৰণে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে অবজেকশ্যন আছে অসুবিধা আছে এই মানুহখিনি প্ৰথমতে আপুনি চিনাক্ত কৰক তাৰ পাছতহে আপুনি আহি থকা দিনবিলাকত জাতীয় জয়গান গাব গতিকে মই ইউনুছ তামুলী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি কোৱা কথাবিলাকত মই বাৰে বাৰে দেখিবলৈ পাইছোঁ যে আপুনি আগতে আহোম আছিলে আপুনি আহোমৰ লিগেচি টানিছে গতিকে আপুনি কেতিয়া কোনো কাৰণ আপোনাৰ নিচিনা এজন ব্যক্তিৰ মুখত আহোম শব্দটো কেতিয়া কোনো কাৰণ শোভা নাপায় আপুনি কৈ থকা কৰ্মই আপোনাৰ পৰিচয় গতিকে এটা কথা ক'ব বিচাৰিছোঁ যে আহি থকা দিনবিলাক কেতিয়া কোনো কাৰণত আপুনি আহোম শব্দটো আপোনাৰ মুখত নানিব আৰু আহোমে কেতিয়া কোনো কাৰণ এনেকুৱা ধৰণৰ কাম এনেকুৱা ধৰণৰ আপোনাৰ ঠিকাদাৰী কাম কেতিয়া কোনো কাৰণত বিগত দিনত আমি কৰা দেখা পোৱা নাই গতিকে মই আহোম হিচাপে এইখিনি কথাত মই লজ্জিত হৈছোঁ বহু ফোন আহিছে যে শিৱসাগৰত ময়ো এজন লোৱা হয় গতিকে শিৱসাগৰৰ এই কথাখিনি প্ৰেছ মিটৰ পিছত মোলৈ যথেষ্ট ফোন কল আহিছে যে এইজন ব্যক্তিয়ে যে এনেকুৱা ধৰণৰ কথা কৈছে তোমালোকৰ কিয় একো প্ৰতিক্ৰিয়া নাই গতিকে এইটো প্ৰতিক্ৰিয়া হিচাপে ক'ব বিচাৰিছোঁ যে ইউনুছ তামুলীয়ে কেতিয়া কোনো কাৰণত এনেকুৱা ধৰণৰ যিকোনো ব্যক্তি তেখেতৰ ভাড়াতীয়া তেখেতৰ ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আহোম শব্দটো তেওঁ কেতিয়া কোনো কাৰণত ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে ইয়াৰ পৰা মই কি কয় ইউনুছ তামুলী ডাঙৰীয়াক মই সকীয়াই দিছোঁ যাতে আহি থকা দিনবিলাকত আপুনি নিজৰ একান্ত স্বাৰ্থ যাতে পূৰণৰ কাৰণে কেতিয়া কোনো কাৰণত যদি এনেকুৱা ধৰণৰ আপুনি যদি কাম কাজবোৰ নকৰে তাৰ কাৰণে কিন্তু আপুনি কিন্তু সতৰ্ক হৈ থাকিব ধন্যবাদ জয় আই অসম